নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম বা এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে যদি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰে কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব। তাৰ কাৰণে আপোনালোকে ফৰ্ম চি ফিল আপ কৰিব লাগিব। যিসকলে নতুনকৈ মেম্বাৰ এড কৰিব বিচাৰে সিহঁতৰ কাৰণে মই এটা বেলেগ ভিডিঅ' লৈ আনিম, কিন্তু তথাপিও আপোনালোকে চাব পাৰে যদিও বিশেষ ইমান চেঞ্জেছ নহয়, আপোনালোকে এই ভিডিঅ'টো চালে এটা আইডিয়া পাই যাব। যদি আপোনালোকৰ লাগে তাৰপিছত আপোনালোকে কমেণ্ট কৰিব, মই ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' লৈ আনিম। তো এতিয়া এইটোত কওঁ যে আপোনালোকে কেনেকৈ নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব। এইখন হ'ল ফৰ্ম চি আপোনালোকে চাব পাৰে। যদি আপোনালোকৰ লাগে আপোনালোকে আমাৰ হোৱাটছএপ ছাপোৰ্ট টিমৰ লগত কথা পাতিব, আপোনালোকক PDF ফাইলটো দি দিয়া হ'ব বা লিংক এটা দি দিম। লিংকত ক্লিক কৰিও ডেছক্ৰিপশ্যন বক্সত আপোনালোকে গৈ লিংকটোত যদি ক্লিক কৰিলে আপোনালোকে এই ফৰ্মখন পাই যাব। তাৰপিছত আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে। যদি অসুবিধা পায় আমাৰ হোৱাটছএপ ছাপোৰ্ট টিমৰ লগত কথা পাতিব, ডাইৰেক্টলি আমি আপোনালোকক হোৱাটছএপতে দি দিম। তো এতিয়া আপোনালোকক দেখুৱাওঁ যে আপোনালোকে এই ফৰ্ম চিখন কেনেকৈ ফিল আপ কৰিব। প্ৰথম এইটো যিটো ঘৰ আছে ফৰ্ম চিৰিয়েল নম্বৰ, এইটো আপোনালোকে দিব নালাগে, এইটো সিহঁতেই দিব। আপোনালোকৰ যিকেইটা ফিল আপ কৰিব লাগে মই সেইকেইটাই কওঁ। ইয়াত কাৰ্ড টাইপ, আপুনি কি ধৰণৰ কাৰ্ড ল'ব বিচাৰে, APL ল'ব বিচাৰে নে BPL ল'ব বিচাৰে, AAY, MMASY। তো ইয়াত বহুত ধৰণৰ কাৰ্ডৰ টাইপ আছে, সেইটো আপোনালোকৰ কণ্ডিশ্যন চাই, আপোনালোকৰ যি আৰ্থিক অৱস্থা চাই এই কাৰ্ডসমূহ দিয়া হয়। নৰ্মেলি আপোনালোকে যদি ল'ব বিচাৰে নৰ্মেলি ফেমিলিবিলাকক APL কাৰ্ডে দিয়া হয়। BPL কাৰ্ড বিল' প্ৰপাৰ্টি লাইন, মানে বহুত দুখীয়া হ'লে তেতিয়াহে BPL কাৰ্ড দিয়া হয়। ঠিক তেনেদৰে অন্তোদয়া আঁচনি বা MMASY এইবিলাক কাৰ্ড যিবিলাক মানুহৰ আৰ্থিক অৱস্থা ইমান সুচল নহয় তেনেকুৱা ক্ষেত্ৰতে সিহঁতক এইবিলাক কাৰ্ড দিয়া হয়। তো ইয়াত আহিল কাৰ্ড টাইপ। তো কাৰ্ড টাইপটো আপোনালোকে ইয়াত দিব নালাগে, এতিয়া সেইটো সিহঁতে ডিচাইড কৰিব যে আপোনালোকক কি কাৰ্ড দিব পাৰি, APL নে BPL, AAY, সিহঁতে সেইটো বিবেচনা কৰি আপোনালোকক দিব। কাৰ্ড নম্বৰ, ইয়াত যিসকলৰ কাৰ্ড আছে, যিসকলে নতুনকৈ মেম্বাৰ এড কৰিব বিচাৰে সিহঁতে ইয়াত কাৰ্ড নম্বৰটো দিব পাৰে। আপোনালোকে যদি নতুনকৈ আবেদন কৰি আছে আপোনালোকৰ নালাগে। তো ইয়াত যাৰ নামত ৰেচন কাৰ্ডটো লাগে তেখেতৰ এটা ফটো ইয়াত পেষ্ট কৰি দিব। তাৰপিছত ইয়াত আহিছে হেড অফ ফেমিলিৰ ডিটেইলছ। তো প্ৰথমতে যাৰ নামত ৰেচন কাৰ্ডটো লাগে তেনে ক্ষেত্ৰত ইয়াত নামটো লিখি দিব, সম্পূৰ্ণ নামটো শুদ্ধভাৱে লিখি দিব। তাৰপিছত মাদাৰ্ছ নেম, যাৰ নামত আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছে তেখেতৰ মাৰ নামটো ইয়াত লিখি দিব। আৰু নেক্সট ঘৰটোত ফাদাৰৰ নেমটো ইয়াত দি দিব, অৰ্থাৎ দেউতাৰ নামটো দি দিব। যাৰ নামত ৰেচন কাৰ্ড আপোনালোকে ল'ম বুলি ভাবিছে তেখেতৰ ফাদাৰ্ছ নেমটোহে দিব। তাৰপিছত ইয়াত স্পৌছ নেম, ধৰি লওক এতিয়া যদি ঘৰৰ মহিলা মানুহৰ নামত যদি ৰেচন কাৰ্ডটো উলিয়ায় তেনে ক্ষেত্ৰত সেই মহিলাজনীৰ হাজবেণ্ডৰ নামটো ইয়াত দিব লাগিব। আৰু যদি পুৰুষ মানুহৰ নামত ওলায় বা পুৰুষ মানুহৰ নামত আবেদন কৰে তেনে ক্ষেত্ৰত সেই মানুহজনৰ পত্নীৰ নামটো ইয়াত দিব লাগিব। তাৰপিছত জেণ্ডাৰ, তো ইয়াত যাৰ নামত ৰেচন কাৰ্ড আবেদন কৰি আছে তেখেতৰ লিংগটো ইয়াত দি দিব। যদি পুৰুষ হয় তেনে ক্ষেত্ৰত মেল দি দিব, আৰু যদি মহিলা হয় তেনে ক্ষেত্ৰত ফিমেল দি দিব। তাৰপিছত ইয়াত আহিছে ডেট অফ বাৰ্থ, জন্মৰ তাৰিখটো ইয়াত লিখি দিব। প্ৰথম তাৰিখ লিখিব, তাৰপিছত মাহটো লিখিব, তাৰপিছত ইয়েৰটো লিখিব। তাৰপিছত এজ, ইয়াত আপোনাৰ বয়সটো দি দিব। তাৰপিছত ইয়াত নেশ্যনেলিটি, ইয়াত আপুনি ইণ্ডিয়ান লিখি দিব। তাৰপিছত ইয়াত মোবাইল নম্বৰটো আপুনি লিখি দিব শুদ্ধভাৱে। লেণ্ডলাইন ফোন নম্বৰ যিহেতু নাই সেইটো নালাগে। তাৰপিছত ইয়াত বেংক একাউণ্ট নম্বৰ, বেংকৰ একাউণ্ট নম্বৰটো লাগিব। যাৰ নামত ৰেচন কাৰ্ডখন আবেদন কৰি আছে তেখেতৰ বেংকৰ একাউণ্ট নম্বৰটো ইয়াত দিব লাগিব। আৰু যেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰিব আপোনালোকে কিন্তু শুদ্ধভাৱে ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াত আহিছে বেংক নেম এণ্ড ব্ৰাঞ্চ, আপোনালোকৰ বেংক একাউণ্টটো কি বেংকত আছে সেইটো আপোনালোকে দিব, আৰু লগতে ব্ৰাঞ্চৰ নামটো লিখি দিব। তাৰপিছত ইয়াত জব কাৰ্ড নাম্বাৰ, তো আপোনালোকৰ যদি ফেমিলিত জব কাৰ্ড আছে তেনে ক্ষেত্ৰত জব কাৰ্ডৰ নাম্বাৰটো ইয়াত লিখি দিব। BPL চিৰিয়েল নাম্বাৰ ফৰ BPL এপ্লিকেণ্ট, তো এইটো আপোনালোকে দিব নালাগে। যদি আপোনালোকৰ BPL কেটেগৰীত পৰে তেনে ক্ষেত্ৰতহে আপোনালোকে দিব পাৰিব। BPL যি চিৰিয়েল নাম্বাৰ হয় সেইটো আপোনালোকে দিব পাৰিব, অন্যথা নালাগে। তাৰপিছত ছেকেণ্ড আহিলে প্ৰেজেণ্ট এড্ৰেছ, তো এতিয়া আপোনাৰ বৰ্তমানৰ ঠিকনাটো দিব লাগিব। প্ৰথম ঘৰত আপুনি আছাম লিখি দিব, তাৰপিছত ইয়াত জিলা লিখি দিব, তাৰপিছত ইয়াত আপোনাৰ মহকুমাটো লিখি দিব, তাৰপিছত ইয়াত আপোনাৰ চাৰ্কুলটো লিখি দিব। তাৰপিছত ইয়াত আপুনি যদি গাঁও অঞ্চলৰ পৰা বিলং কৰে তেনে ক্ষেত্ৰত ইয়াত ৰুৰেল লিখি দিব। ৰুৰেল মানে আপুনি এটা লিখি দিলেই হৈ যাব। আৰু যদি আপুনি আৰবান অৰ্থাৎ চহৰীয়া অঞ্চলৰ বাসিন্দা হয় তেনে ক্ষেত্ৰত আপুনি ইউ বুলি লিখি দিলেও হৈ যাব। তাৰপিছত ইয়াত আপোনাৰ ব্লকটো লিখি দিব, আপোনালোক কোনটো ব্লকৰ অধীনত পৰে ব্লকৰ নামটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত GP লিখি দিব, অৰ্থাৎ আপোনাৰ গাঁও পঞ্চায়তৰ নামটো লিখি দিব, বা যদি আপোনালোকৰ টাউন কমিটি আছে তেনে ক্ষেত্ৰত আপোনাৰ টাউন কমিটিৰ নামটো লিখি দিব। যদি আপোনালোকে টাউন অঞ্চলৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে টাউনৰ নামটো লিখি দিব। তাৰপিছত ইয়াত ভিলেজটো লিখি দিব, আপুনি যদি গাঁও অঞ্চলৰ হয় তেনে ক্ষেত্ৰত আপুনি ৱাৰ্ড নাম আৰু নম্বৰটো লিখি দিব।
তাৰপিছত ইয়াত আছে ষ্টেটাছ অফ ৰেচিডেন্স। আপুনি নিজা ঘৰত যদি থাকে তেনে ক্ষেত্ৰত আপুনি ওন হাউচ লিখি দিব, আৰু যদি আপুনি ভাড়া ঘৰত থাকে তেনে ক্ষেত্ৰত আপুনি ৰেণ্টেড হাউচ বুলি লিখি দিব। তাৰপিছত ইয়াত আছে নেম অফ দ্য হাউচ অ'নাৰ ফৰ ৰেণ্টেড হাউচ। যদি আপুনি ভাড়া ঘৰত থাকে তেনে ক্ষেত্ৰত কিন্তু ভাড়া ঘৰৰ মালিকৰ নামটো ইয়াত দিব লাগিব, আৰু যদি নিজা ঘৰত থাকে তেনে ক্ষেত্ৰত এইটো ঘৰত আপুনি একো লিখিব নালাগে। তাৰপিছত ইয়াত আছে লেণ্ডমাৰ্ক, লোকেলিটি এণ্ড কলনী। তো আপোনালোকৰ ওচৰে পাজৰে কি লেণ্ডমাৰ্ক আছে সেইটো আপোনালোকে দিব পাৰে। ধৰি লওক আপোনাৰ ওচৰত যদি কিবা শিৱ মন্দিৰ আছে, তেনেকে আপুনি নিয়াৰ ৰহা শিৱ মন্দিৰ বা নিয়াৰ ৰহা বৰনামঘৰ তেনেকে আপুনি লিখি দিব। তাৰপিছত আপোনাৰ পিন কোডটো ইয়াত দি দিব। দি দিয়াৰ পিছত ইয়াত চেঞ্চাছৰ হাউচ নম্বৰটো কিন্তু লিখি দিব। যদিও এইটো দৰকাৰী নহয়, যদি আপোনালোকৰ আছে আপোনালোকে লিখি দিব। তাৰপিছত ইলেকশ্যন ডেটা এজ পাৰ ভোটাৰ লিষ্ট। এতিয়া ভোটাৰ লিষ্টৰ মতে আপোনালোকৰ যি ভোটাৰ ডিটেইলছ হয় সেইকেইটা দিব লাগিব। তো লোকসভা কনষ্টিটুৱেঞ্চি সেইটো আপোনালোকে যদি জানে দি দিব, যদি নাজানে দৰকাৰ নাই, কিন্তু আপুনি এইটো লিখি দিব লাগিব, আপোনাৰ LACৰ নামটো ইয়াত লিখি দিব লাগিব। আপুনি কোনটো সমষ্টিৰ পৰা বিলং কৰে বা আপুনি কোনটো সমষ্টিৰ মানুহ হয় সেইটো এইটো বক্সত লিখি দিব। তাৰপিছত আপোনালোকে এটা ভোটাৰ লিষ্ট দিব লাগিব, আৰু সেই ভোটাৰ লিষ্টৰ ইয়েৰটো অৰ্থাৎ আপোনাৰ চনটো ইয়াত লিখি দিব। কিমান চনৰ ভোটাৰ লিষ্ট দিছে সেই চনটো ইয়াত লিখি দিব। তাৰপিছত আপোনালোকৰ এটা পুলিং ষ্টেচন নম্বৰ থাকে। আপোনালোকে য'ত ভোট দিয়ে সেই ভোট দিয়া জেগাডোখৰক পুলিং ষ্টেচন বুলি কয়, আৰু সেই পুলিং ষ্টেচনৰ নাম্বাৰ এটা থাকে, সেইটো আপুনি ইয়াত লিখি দিব। আপোনালোকৰ ভোটাৰ লিষ্টত হয়তো লিখা থাকিব পাৰে। তাৰপিছত নেম অফ পুলিং ষ্টেচন, আপুনি ক'ত ভোট দিয়ে সেই জেগাডোখৰ, যে ৰহা পুৰণা হাইস্কুল বা এনে কিবা নাম থাকে, তো আপোনালোকে য'ত ভোট দিয়ে সেইটো পুলিং ষ্টেচন বুলি কয়, আৰু সেই পুলিং ষ্টেচনৰ নামটো ইয়াত লিখি দিব লাগিব। তাৰপিছত চিৰিয়েল নম্বৰ আণ্ডাৰ পুলিং ষ্টেচন এজ পাৰ ভোটাৰ লিষ্ট। পুলিং ষ্টেচনৰ মতে আপোনালোকৰ যি ভোটাৰ লিষ্ট আছে তাত এটা চিৰিয়েল নাম্বাৰ থাকিব। আপোনালোকৰ প্ৰত্যেক ভোটাৰৰে এটা চিৰিয়েল নাম্বাৰ থাকে, তো সেই চিৰিয়েল নাম্বাৰটো আপুনি লিখি দিব। আবেদনকাৰীৰ চিৰিয়েল নাম্বাৰটো চাব, ভোটাৰ লিষ্টখনত আপোনালোকৰ নাম চাব, তাতে চিৰিয়েল নাম্বাৰ থাকিব যে আপুনি কিমান নম্বৰ চিৰিয়েলত পৰিছে, তো সেইটো আপোনালোকে চিৰিয়েল নাম্বাৰটো লিখি দিব। তাৰপিছত হাউচ নাম্বাৰ এজ পাৰ ভোটাৰ লিষ্ট। ভোটাৰ লিষ্টৰ মতে ঘৰৰ নাম্বাৰ এটা থাকিব, সেই ঘৰৰ নাম্বাৰটো আপুনি ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে পাৰ্মানেণ্ট এড্ৰেছ, স্থায়ী ঠিকনা। ওপৰত যে আপুনি এড্ৰেছটো দিলে যে বৰ্তমানৰ এড্ৰেছ বুলি, সেই এড্ৰেছৰ মতে যদি আপোনালোকৰ স্থায়ী ঠিকনাও একে হয় তেনে ক্ষেত্ৰত আপুনি এই বক্সটো টিক কৰি দিব, আৰু বাকী এইখিনি আপোনাৰ লিখিব নালাগে। যদি আপোনালোকৰ বেলেগ হয় তেনে ক্ষেত্ৰত আপোনালোকে এইটো বক্সত টিক নকৰিব, আৰু এই গোটেইকেইটা ডিটেইলছ ফিল আপ কৰি দিব। তাৰপিছত ইয়াত আহিছে প্ৰফেশ্যনেল ডিটেইলছ, আপোনাৰ বৃত্তিৰ বিষয়ে ক'ব লাগিব। তো অকুপেশ্যন কি হয় আপুনি ক'ব পাৰিব, যে অকুপেশ্যন কি হয় সেইটো আপুনি লিখি দিব লাগিব। যদি আপুনি কৃষি কাৰ্যৰ লগত জড়িত তেনে ক্ষেত্ৰত আপুনি কাল্টিভেশ্যন বুলি লিখি দিব পাৰে। আৰু আপোনাৰ টোটেল এনুৱেল ইনকাম, যে কিমান বছৰি আয় হয় সেইটো এইটো বক্সত লিখি দিব। তাৰপিছত 3 নম্বৰত আছে LP গেছ কানেকশ্যন ডিটেইলছ। তো আপোনাৰ যদি গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপুনি ইয়াত এভেইলেবল বুলি লিখি দিব। ইয়াত দিয়াই আছে, ইয়াৰ পৰা চাই চাই আপুনি ইয়াত লিখি দিব। আৰু যদি আপোনালোকৰ গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত আপুনি নট এভেইলেবল বুলি লিখি দিব। ইয়াত দিয়াই আছে, আপোনালোকে চাই চাই ইয়াত লিখি দিব। যদি আছে তেনে ক্ষেত্ৰত আপোনাৰ গেছ কোম্পানীৰ নামটো ইয়াত লিখি দিব এইটো বক্সত, আৰু গেছ এজেঞ্চিৰ নামটো এইটো বক্সত লিখি দিব, আৰু আপোনাৰ যি গেছ কানেকশ্যনৰ নাম্বাৰ হয়, কনজিউমাৰ নাম্বাৰ বুলি কয়, তো সেইটো ইয়াত লিখি দিব। তাৰপিছত 4 নম্বৰত দিছে ফৰ এক্সিষ্টিং ফেমিলি আইডেণ্টি কাৰ্ড ৰেচন কাৰ্ড হোল্ডাৰ অনলি। যদি আপোনালোকৰ অলৰেডি ৰেচন কাৰ্ড আছে, আপোনালোকে নতুনকৈ মেম্বাৰ এড কৰিব বিচাৰে, তেনে ক্ষেত্ৰতে আপোনালোকে এই 4 নম্বৰৰ যি পৰ্চন হয় সেইটো ফিল আপ কৰিব লাগিব। অন্যথা যদি আপোনালোকে নতুন আবেদনকাৰী হয় তেনে ক্ষেত্ৰত নালাগে। যদি আপোনালোকে নতুন আবেদনকাৰী হয় আপোনালোকে 5 নম্বৰ ঘৰটোত গুচি যাব। ইয়াত আপোনাৰ ৰাজ্যৰ নামটো দি দিব, ষ্টেট আছাম বুলি দি দিব, ডিষ্ট্ৰিক্টটো আপোনাৰ যিটো হয় সেইটো আপুনি দি দিব, আপোনাৰ জিলাৰ নামটো ইয়াত দি দিব, ইয়াত সাব ডিভিজনটো দি দিব অৰ্থাৎ আপোনাৰ মহকুমাটো দি দিব। তাৰপিছত ইয়াত চাৰ্কল নামটো দি দিব, যেনেদৰে আপোনাৰ এড্ৰেছটো দিছিলে ঠিক তেনেদৰে আপুনি দি দিব। এইটো বক্সত আপুনি দিব লাগিব যে আপুনি এই বৰ্তমানৰ এড্ৰেছটো যে দিছিলে সেই বৰ্তমানৰ এড্ৰেছটোত আপুনি কিমান চনৰ পৰা আছে বা কিমান চনৰ পৰা আপুনি বসবাস কৰি আছে সেই বছৰটো ইয়াত দিব লাগিব। যদি আপুনি 2010ৰ পৰা বাস কৰি আছে তেনে 2010 দিব, যদি 1980ৰ পৰা বাস কৰি আছে 1980 দিব। তো সেইটো দি দিয়াৰ পিছত আপুনি এই গোটেইকেইটা বক্সত টিক কৰি দিব। এই বক্সকেইটাত কৈছে কি আপোনাৰ যি ফেমিলি মেম্বাৰ্ছৰ এনেক্সাৰ 1 হয়, এনেক্সাৰ 1টো মই দেখুৱাই আছোঁ আপোনালোকক যে আপোনালোকে কেনেকৈ ফিল আপ কৰিব, সেইটো টিক কৰি দিব, সেইটো দিবই লাগিব। তাৰপিছত আপোনাৰ যদি 10 বছৰৰ তলৰ শিশু হয় তেনে ক্ষেত্ৰত বাৰ্থ চাৰ্টিফিকেট দিব লাগিব সিহঁতৰ, আৰু আপোনালোকৰ চাৰ্টিফাইড কপি ভোটাৰ লিষ্টৰ 2008 আপুনি লগত দি দিব, বা ভোটাৰ লিষ্টটো যদি সিহঁতে একচেপ্ট কৰে সেইটো আপোনালোকে দি দিব পাৰে,
যদি কাৰোবাৰ চাৰ্টিফাইড কপি দৰকাৰ হয় কেনেকৈ এপ্লাই কৰিব লাগে মই আপোনালোকক দেখুৱাম কি ডকুমেণ্টছ লাগে সেইকেইটাও দেখুৱাম এইটো চেনেলতে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তাৰপিছত ইয়াত আহিছে কপি অফ টেক্স পে অৰ লেণ্ড ৰেভিনিউ পে'মেণ্ট ৰিচিপ্ট বা লেণ্ড ৰেভিনিউ পে ৰিচিপ্ট যি খাজানা ৰচিদ হয় সেইটো কিন্তু দি দিব 5 নম্বৰত কৈছে সাৰেণ্ডাৰ চাৰ্টিফিকেট অফ ৰেচন কাৰ্ড ফেমিলি আইডেন্টি কাৰ্ড অৰ নন এভেইলেবিলিটি চাৰ্টিফিকেট ফ্ৰম দ্য FCS এণ্ড CA অথৰিটি where the applicant was previously resided যদি আপোনালোকৰ নতুনকৈ আবেদন কৰি আছে আৰু যদি ৰেচন কাৰ্ড আগত কৰবাত আছিলে আপোনালোকে সেইটো সাৰেণ্ডাৰ কৰিব লাগিব আৰু যদি আপোনালোকৰ এড্ৰেছ আগত বেলেগ আছিলে তেনে ক্ষেত্ৰত তাৰ পৰা আপোনালোকে এটা সাৰ্টিফিকেট লৈ আহিব লাগিব যে আপোনালোকৰ ৰেচন কাৰ্ড নাই আৰু যিসকলে আগৰে পৰা একে জেগাতে আছে আৰু সিহঁতৰ ৰেচন কাৰ্ড নাই নতুনকৈ আবেদন কৰি আছে সিহঁতৰ ক্ষেত্ৰত কোনো ডকুমেণ্টছ নালাগে তাৰপিছত 6 নম্বৰত আছে এড্ৰেছ প্ৰুফ আপোনালোকৰ পেন কাৰ্ডৰ কপি দি দিব ড্ৰাইভিং লাইসেন্স যদি আছে দি দিব বা বেংক পাছবুক দি দিব পাৰে ইলেক্ট্ৰিচিটি বিল দি দিব পাৰে কিন্তু জেৰক্স কৰি আপোনালোকে তাত তলত সহি কৰি দিব লাগিব তো এইকেইটা দি দিয়াৰ পিছত আপুনি ইয়াত আপোনাৰ নামটো দি দিব মানে আবেদনকাৰীৰ নামটো দি দিব তাৰপিছত ইয়াত তাৰিখটো লিখি দিব তাৰিখটো লিখি দিয়াৰ পিছত ইয়াত আপোনাৰ সিগনেচাৰটো কৰি দিব ফুল সিগনেচাৰটো কৰি দিব যোনে আবেদন কৰি আছে তেখেতৰ সিগনেচাৰটো কৰি দিব তো অকমান আগত আপোনালোকক যেটো কৈছো এনেক্সাৰ 1 ৰ যেটো ফৰ্ম সেইটো এইটো হয় ইয়াত আপোনালোকে কেনেকৈ দিব প্ৰথমতে ইয়াত সিৰিয়েল নম্বৰ দিয়া আছে ইয়াত ফটো দিব ফ্যামিলিৰ হেডৰ ফটো দিব যোনে আবেদন কৰিছে তেখেতৰ ফটো দিব ফটো ইয়াত লগাই দিব লগাই দিয়াৰ পিছত ইয়াত নামটো লিখি দিব কমপ্লিট নামটো লিখি দিব আবেদনকাৰী লিখিব প্ৰথমতে তাৰ পিছত জেন্ডাৰটো দিব যদি পুৰুষ হয় মেল দিব যদি মহিলা হয় ফিমেল দিব তাৰ পিছত ডেট অফ বাৰ্থটো ইয়াত লিখি দিব জন্মৰ তাৰিখটো ইয়াত লিখি দিব এজ লিখি দিব অৰ্থাৎ বয়স আপুনি ইয়াত লিখি দিব তাৰ পিছত ভোটাৰ সিৰিয়েল নাম্বাৰ যিসকলে ভোট দিছে সিহঁতৰ ভোটাৰ সিৰিয়েল নাম্বাৰ থাকিব ভোটাৰ লিষ্টত সেই ভোটাৰ সিৰিয়েল নাম্বাৰটো ইয়াত দি দিব তাৰ পিছত ইয়াত ফাদাৰ্স নেমটো দি দিব যদি আবেদনকাৰী প্ৰথম দিছে আবেদনকাৰীৰ দেউতাৰ নামটো দি দিব তাৰ পিছত মাদাৰ্স নেম আবেদনকাৰীৰ মাৰ নামটো ইয়াত দি দিব যোনে আবেদন কৰিছে তাৰ পিছত ইয়াত স্পাউস নেম such as husband wife যদি আবেদনকাৰী মহিলা হয় তেনে ক্ষেত্ৰত ইয়াত স্বামীৰ নামটো লিখি দিব তাৰ পিছত ৰিলেশনশিপ উইথ এপ্লিকেন্ট যেহেতু আপুনি প্ৰথম আবেদনকাৰীৰ সেকশনটোৱে ফিল আপ কৰিছে সেয়েহে আপুনি ইয়াত সেলফ বুলি লিখি অৰ্থাৎ আপুনি নিজে তাৰ পিছত ইয়াত নেশনালিটি ইন্ডিয়ান দি দিব আৰু ইয়াত আপুনি অপটিং টু লিভড কমিউনিটি তো আপুনি ইয়াত ইয়েস বুলি দি দিব তাৰ পিছত 2 নম্বৰ সিৰিয়েল নম্বৰ আপুনি ইয়াত আবেদনকাৰীৰ পিছৰ যি মেম্বাৰ হয় সেইসমূহৰ ফটো তাৰ পিছত নাম এনেকে সিৰিয়েলি দি দিব সিহঁতৰ জেন্ডাৰ দি দিব ডেট অফ বাৰ্থ দি দিব বয়স দি দিব তাৰ পিছত ভোটাৰ সিৰিয়েল নম্বৰ মই আগতেই কৈছো যদি মেম্বাৰজনে ভোট দিছে তেনে ক্ষেত্ৰতহে সিৰিয়েল নম্বৰ থাকিব যদি এতিয়ালৈকে ভোট হোৱা নাই সিহঁতৰ তেনে ক্ষেত্ৰত এই সেকশনটো নালাগে তাৰ পিছত সিহঁতৰ ফাদাৰ্স নেম মাদাৰ্স নেমটো দি দিব তাৰ পিছত সিহঁতৰ স্বামী বা পত্নীৰ নামটো দিব যিসকলৰ বিয়া হোৱা নাই সেইটো সিহঁতৰ নালাগে তাৰ পিছত এপ্লিকেন্টৰ লগত সম্পৰ্ক কি যদি ধৰি লওক আবেদনকাৰী মহিলা হয় আৰু ঘৰত শ্বশুৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ফাদাৰ ইন ল বুলি লিখি দিব বা যদি অসমীয়া ফৰমেটটো পায় তেনে ক্ষেত্ৰত শ্বশুৰ বুলি লিখি দিব একো ডাঙৰ কথা নহয় তাৰ পিছত ইয়াত নেশনালিটি ইন্ডিয়ান দি দিব সকলোৰে আৰু অফিং টু লিভড কমিউনিটি ইয়েস দি দিব ঠিক তেনেদৰে আপোনালোকে বাকি যিকিটা মেম্বাৰ আছে ঘৰৰ সকলোৰ কাৰণে এনেকে ফটো পেস্ট কৰি দিব আৰু যদি আপোনালোকৰ মেম্বাৰ বেছি আছে তেনে ক্ষেত্ৰত আপোনালোকে এই পেজটো 3-4টা মান জেৰক্স কৰি ল'ব সেইকিটা আপোনালোকে তাত পিন কৰি লগত দি দিব পাৰে তো এইটো হ'ল একনলেজমেন্ট পেজ তো ইয়াত আপোনালোকে কি কৰিব লাগিব ইয়াত এটা ফটো দিব তাৰ পিছত ইয়াত আবেদনকাৰীৰ নামটো দি দিব তাৰ পিছত বাকি যিকিটা ডকুমেন্টছ আপোনালোকে দিছে সেইকিটা ইয়াত টিক কৰি দি দিব বা আপুনি হেতু টিক নকৰিলেও হ'ব এইকিটা যোন অফিসত আপোনালোকে জমা দিয়ে সিহঁতে চেক কৰি চাব যে গোটেইকিটা ডকুমেন্টছ কাৰেক্ট আছে না নাই সিহঁতে টিক কৰি দিব তাৰ পিছত আপোনাক ইয়াত ৰিসিপ্ট নম্বৰ আৰু ডেট অফ ৰিসিপ্টটো দি ইয়াত সিল সহি দি এই পোৰশনটো আপোনাক দি দিব তাৰ পিছত আপোনালোকে ট্ৰেক কৰি থাকিব যে আপোনালোকৰ নাম আহিছে নে নাই আৰু কেনেকৈ ট্ৰেক কৰিব লাগে মই আপোনালোকক অন্য এটা ভিডিঅ'ত কৈ দিম যে আপুনি কেনেকৈ চাব যে আপোনালোকৰ ৰেচন কাৰ্ডত নাম আহিছে নে নাই তো ভিডিঅ'টো যদি ইনফৰমেটিভ লাগিল লাইক এটা কৰি দিব চেনেলত নতুন সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম